নমস্কাৰ ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। চাবিদেসকল, আপোনালোক সকলোৱে জানে এটা বিশেষ আঁচনি MMLSAY অৰ্থাৎ যদি ক'বলৈ যোৱা যায় মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা। আৰু যদি আপুনি ৰেগুলাৰ শিক্ষক বা নিয়মীয়া শিক্ষক বা আন ৰেগুলাৰ যিসকল আমাৰ কৰ্মচাৰী আছে অসম চৰকাৰৰ, তেওঁলোকে এই সুবিধা ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ কৰিব খুজিম সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত যিসকল কৰ্মচাৰী শিক্ষক শিক্ষয়িত্ৰীয়ে হওক বা আনসকল হওক, তেওঁলোকে কিন্তু এই MMLSAYৰ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। চাবিদেসকল, এইখিনিতে উল্লেখ কৰিব খুজিম ঠিকাভিত্তিক শিক্ষকসকলে এই যি আৰোগ্য যোজনাৰ যি সুবিধা, সেই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এখন বিশেষ বাতৰি কাকতত এই সম্পৰ্কে এটা বাতৰি প্ৰচাৰ হৈছিল। তাৰ আলমত কথাখিনি আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম। এইটোৱে আছিল সেইটো বাতৰি আৰু উল্লেখ কৰি লিখিছিল ঠিকাভিত্তিক শিক্ষকে পাব আৰোগ্য যোজনাৰ সুবিধা। সৰ্বশিক্ষাৰ অধীনৰ ঠিকাভিত্তিক শিক্ষকসকললৈ আহিছে সুখবৰ। তেওঁলোকেও নিয়মীয়া কৰ্মচাৰীৰ দৰে মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাৰ অধীনত মেডিকেল ৰিম্বাৰ্চমেণ্ট লাভ কৰিব। ঠিকাভিত্তিক কৰ্মচাৰী হোৱাৰ বাবে সৰ্বশিক্ষাৰ অধীনত কোনো কৰ্মচাৰীয়ে লোকসেৱক আৰোগ্য যোজনাৰ পৰা উপকৃত হ'বলৈ নাম পঞ্জীয়ন কৰিব পৰা নাছিল। সমগ্ৰ শিক্ষাৰ কাৰ্যবাহী সঞ্চালকে কাৰি জাৰি কৰা নিৰ্দেশনাত সমগ্ৰ শিক্ষাৰ অধীনৰ সকলো কৰ্মচাৰীকে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ বাবে নিৰ্দিষ্ট পৰ্টেলত নাম পঞ্জীয়ন কৰিবলৈ দিয়া হৈছে। ৰাজ্য চৰকাৰে নতুন দৰমহাৰে নতুন নিযুক্তিৰ বাবে ঠিকাভিত্তিক শিক্ষকসকলৰ পৰা আবেদন বিচাৰিছিল যদিও প্ৰায় 10,000 শিক্ষকে এই সুবিধা গ্ৰহণ কৰাৰ পৰা বিৰত আছিল। কাৰণ তেওঁলোকে নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি হ'লে 12ৰ পৰা 13 বছৰ ধৰি কাম কৰি অহা যি জ্যেষ্ঠতা, সেই জ্যেষ্ঠতা হেৰুৱাব আৰু দৰমহাৰ পৰিমাণো বহু পৰিমাণে হ্ৰাস পাব। ঠিকাভিত্তিক টেট উত্তীৰ্ণ শিক্ষকৰ বেতন সুৰক্ষাসহ নিয়মীয়া নিযুক্তিৰ গোচৰ ন্যায়ালয়ত চলি আছে আৰু ৰাজ্য চৰকাৰে আৰোপ কৰা চৰ্ত সাপেক্ষে নিয়মীয়া নিযুক্তি লোৱাৰ পৰা বিৰত থকা ঠিকাভিত্তিক যিসকল শিক্ষক, সেই শিক্ষকসকলেও লোকসেৱক আৰোগ্য যোজনাৰ পৰা উপকৃত হ'ব। গতিকে ছাৰ-বাইদেউসকল, এটা অতি গুৰুত্বপূৰ্ণ খবৰ যে আজি কিছুদিনৰ পূৰ্বে ঠিকাভিত্তিক শিক্ষকসকলৰ যি নিয়মীয়াকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু বহুতো শিক্ষক শিক্ষয়িত্ৰী নিয়মীয়া হ'ল, কিন্তু প্ৰায় 10,000 ওচৰা-ওচৰি শিক্ষক শিক্ষয়িত্ৰী বৰ্তমানো ঠিকাভিত্তিক হৈ আছে। আৰু সেইসকল আমাৰ শিক্ষাগুৰুসকলৰ কাৰণে এটা অতিকৈ ভাল খবৰ যে তেওঁলোকে এই মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যি যোজনা, সেই যোজনা লাভ কৰিবলৈ সক্ষম হ'ব, যি আগতে তেওঁলোকে পাবলৈ সক্ষম হোৱা নাছিল। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ, সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। উল্লেখ কৰিব খুজিম আৰু আপোনালোকক অনুৰোধ জনাম বিষয়টো যাতে সকলোৱে অৱগত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে ভিডিঅ'টি আগলৈকে শ্বেয়াৰ কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তুলৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ। টেক কেয়াৰ।